Hello everyone, সকলকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল হ্যাপি হোম আসামলৈ। আজিৰ এই ভিডিঅ'টিত মৰিগাঁও জিলাৰ কস্তুৰবা বালিকা বিদ্যালয়ত নিযুক্তিৰ কাৰণে কিছু সংখ্যক টিচাৰৰ ভেকেন্সিৰ এডভাৰটাইজ ওলাইছে। গতিকে এই ভিডিঅ'টিৰ মাধ্যমেৰে আমি সেই এডভাৰটাইজমেণ্টটো চাম আৰু আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব। যিসকলে চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱীলৈ। আৰু এডভাৰটাইজমেণ্টটো ওলাইছে যোৱাকালি, তো যোৱাকালি ডেটত এইটো ইছ্যু হৈছে। তো কি ভেকেন্সি আছে সেইখিনি চাম। প্ৰথমতে আছে ৱাৰ্ডেন কাম সুপাৰিটেণ্ডেণ্ট এটা পোষ্ট, কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী ইন আৰ্টছ অৰ ছায়েন্স উইথ BEd এণ্ড হাই ছেকেণ্ডাৰী টেট কোৱালিফাইড আৰু এক্সপিৰিয়েঞ্চ প্ৰিফাৰেবল। আৰু হাই ছেকেণ্ডাৰী টেট কোৱালিফাইড নহ'লেও এপ্লাই কৰিব পাৰিব আৰু তাৰ কাৰণে কোৱালিফিকেশ্যন লাগিব মাষ্টাৰ ডিগ্ৰী ইন আৰ্টছ অৰ ছায়েন্স অৰ উইথ BEd এণ্ড টিচিং এক্সপিৰিয়েঞ্চ। দৰমহা হ'ব 24,000 ফৰ টেট কোৱালিফাইড, 22,000 ফৰ নন টেট, এজ লিমিট 45 ইয়াৰ্ছ। তাৰপিছত নেক্সট ফুল টাইম এছিষ্টেণ্ট টিচাৰৰ ভেকেন্সি আছে। লজিক ফিলচফি এটা, মেথমেটিক্স ফিজিক্স কেমেষ্ট্ৰি টোটেল 4টা পোষ্ট, ইংলিছৰ এটা, বটানী জুলজি 2টা পোষ্ট। আৰু কোৱালিফিকেশ্যনখিনি ইয়াত দিয়া আছে, আপোনালোকে জানে কোৱালিফিকেশ্যন কি লাগে কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত। দৰমহাটো ইয়াত দিয়া আছে ছেইম, গোটেইখিনি ছেইম। তাৰপিছত পাৰ্ট টাইম এছিষ্টেণ্ট টিচাৰৰ ভেকেন্সি আছে। মেথমেটিক্স ফিজিক্স কেমেষ্ট্ৰি এটা ভেকেন্সি, ইংলিছৰ এটা, আৰু কোৱালিফিকেশ্যনখিনি ছেইম একে, মাষ্টাৰ ডিগ্ৰী ইন মেথমেটিক্স ফিজিক্স কেমেষ্ট্ৰি অৰ এণ্ড ইংলিছ লগত BEd লাগিব। আৰু চেলাৰী হ'ব ফৰ পাৰ্ট টাইম এছিষ্টেণ্ট টিচাৰ 18,000 পাৰ মান্থ, এজ লিমিটটো একে। আৰু গোটেইকেইটা মহিলাৰ কেণ্ডিডেটৰ কাৰণে ৰিজাৰ্ভ, মহিলাসকলে এপ্লাই কৰিব পাৰিব, আৰু আছামিজ মিডিয়াম কেণ্ডিডেটৰ কাৰণে ৰিজাৰ্ভ। তাৰপিছত ইয়াতে এপ্লাই কেনেকৈ কৰিব লাগিব এইটো ফৰ্মেটটো দিয়া আছে। এই ফৰ্মেটটো আপোনালোকে ফৰ্মেটটো বনাই পেলাই ফিল আপ কৰি পেলাই তাৰ লগত নেচেচাৰী ডকুমেণ্টছ, পাছপৰ্ট ফটো, চেল্ফ এটাষ্টেড কপি ডকুমেণ্টছ এই গোটেইবিলাক গাঁঠি দি পেলাই অহা 5 ডিচেম্বৰৰ ভিতৰত SSM মৰিগাঁও ডিষ্ট্ৰিক্ট মিছন কৰিডৰ SSM মৰিগাঁও এইটো অফিচত দিব লাগিব। আৰু যিসকলক শ্বৰ্টলিষ্ট কৰা হ'ব তেওঁলোকৰ লিষ্টখন 10 ডিচেম্বৰত পাব্লিছ কৰা হ'ব। আৰু সেইমতে ডকুমেণ্ট ভেৰিফিকেশ্যন বা ইণ্টাৰভিউত যাব লাগিব। আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ডেট কেতিয়া হ'ব, ভেন্যুটো ক'ত হ'ব, এই গোটেইখিনি 10 তাৰিখে গম পাব, 10 ডিচেম্বৰত। আৰু ইয়াত যিসকলে এপ্লাই কৰিব তেওঁলোকে নিজৰ একাডেমিক ডিটেইলছখিনি ইয়াত এনেকৈ এই ফৰ্মেটটো দিব লাগিব। টেবুলখন যেনেকৈ দিয়া আছে, মাষ্টাৰ ডিগ্ৰী, বেচেলৰ ডিগ্ৰী এই গোটেইখিনি এনেকৈ দিব লাগিব। গতিকে আজিৰ এই ভিডিঅ'টিত এই আপডেটটো জনালোঁ। পুনৰ লগ হ'ম নেক্সট ভিডিঅ'ত। থেংক ইউ।